দানতকৈ অধিক পুণ্য ঋণ পৰিশোধ কৰিলে পায়। আনক দিবলৈ থকা ধন নিদিয়াকৈ থাকি দান বৰঙণি কৰাটো আটাইতকৈ ডাঙৰ পাপ। প্ৰথমতে আপোনাৰ বেয়া সময়ত আপোনাক এজন ভাল ব্যক্তি বুলি গণ্য কৰি আৰ্থিকভাৱে সহায় কৰাজনৰ টকা ঘূৰাই দিয়ক। তাৰ পিছত আপুনি দান কৰক। ক্ৰোধ বহুত বেয়া, কিন্তু য'ত প্ৰয়োজন হয় তাত দেখুওৱা অতি প্ৰয়োজন। নহ'লে আপোনাৰ লগত অন্যায় কৰাজনে ভুল কৰিছে সেয়া কথা গম নাপাব আৰু আপোনাক সদায় তেনেদৰেই ব্যৱহাৰ কৰিব। জীৱনত সদায় মৌন হৈ থকাটো জানো উচিত? নিশ্চয় নহয়। য'ত পাপৰ বল বাঢ়ে, য'ত প্ৰবঞ্চনা হৈ থাকে, সেই ঠাইত মৌন হৈ থকাৰ সমান গম্ভীৰ অপৰাধ একো হ'ব নোৱাৰে। মৌন হৈ থাকি আপুনি সমস্যাৰ পৰা বাচিব পাৰে, কিন্তু এই সমস্ত সংসাৰক সমস্যাত পেলাই দিয়ে। সেইজনেই পৃথিৱীৰ সকলোতকৈ দুখী ব্যক্তি, যিজনে নিজৰ খং, অহংকাৰ, কষ্ট কাকো দেখুৱাব নোৱাৰে, চিঞৰি কান্দিব নোৱাৰে, কোমল হাঁহিৰ আঁৰত চকু লুকুৱাই ৰাখে আৰু সকলোকে মাথো কয়, নাই একো হোৱা নাই, মই ঠিকেই আছো। মুখে মুখে প্ৰচলিত বাক্য, সত্যৰ লগত স্বৰ্গ, অসত্যৰ লগত ধ্বংস। গতিকে ভাল মানুহৰ লগত থাকিবলৈ চেষ্টা কৰি যাওক। জীৱনটো ভাল হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। নহ'লে বেয়া মানুহৰ লগত গ'লে জীৱনটো বেয়া হ'ব, সেইটো স্বাভাৱিক।